উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত অসমৰ পৰা যোৱা ভকত বৈষ্ণৱৰ দল এইবাৰ মহাকুম্ভ মেলাত মাজুলীৰ পৰা যোৱা ভকত বৈষ্ণৱসকলে পাঠ কৰিব অখণ্ড ভাগৱত। ইতিমধ্যে কুম্ভ মেলাস্থলীত স্থাপন কৰা হৈছে নামঘৰ, প্ৰতিষ্ঠা কৰা হৈছে গুৰু আসন। সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা দলটোক আদৰণি জনোৱা হৈছে দেশৰ ভিন্ন প্ৰান্তত। প্ৰয়াগৰাজৰ কুম্ভ মেলাস্থলীতো বিপুল আদৰণি অসমৰ ভকত বৈষ্ণৱৰ দলটো। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক তীৰ্থ ভূঞাৰ এক প্ৰতিবেদন আছে। এই মুহূৰ্তত প্ৰয়াগৰাজৰ পৰা সেই প্ৰতিবেদন আগবঢ়াইছে। হয়, প্ৰয়াগৰাজৰ পবিত্ৰ মহাকুম্ভত অসমৰ যিহেতু সংস্কৃতি ইয়াত প্ৰচাৰ হৈছে, বিশেষকৈ নামঘৰ মণিকূট ইয়াত আচলতে প্ৰতিষ্ঠা হ'ল আৰু সমান্তৰালভাৱে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে ইয়াত আচলতে অসমৰ বিভিন্ন যি সংস্কৃতি সেই সংস্কৃতি দেখুওৱাৰ প্ৰয়াস কৰা হৈছে। ইয়াত কামাখ্যা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু সমান্তৰালভাৱে ক'ব লাগিব যে ভাগৱত প্ৰতিষ্ঠা হৈছে কিছু সময়ৰ পূৰ্বে আৰু 7 দিনীয়া যি অখণ্ড ভাগৱত অনুষ্ঠান হ'ব। লক্ষ লক্ষ আচলতে ভকত বৈষ্ণৱ ইয়ালৈ আহিছে আৰু কোটি কোটি ভকত দৰ্শনাৰ্থীৰ সন্মুখত যিহেতু অসমীয়া সংস্কৃতি উজ্বলি উঠিছে, প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰা আচলতে খবৰ আৰু তাৰ সমগ্ৰ যি পৰিৱেশ মই দেখুৱাই আছোঁ। এয়া হৈছে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা যি ইয়াত প্ৰদৰ্শিত কৰা হৈছে, বিশেষকৈ অসমৰ বিভিন্ন যি সংস্কৃতি সেই সংস্কৃতি প্ৰদৰ্শিত কৰা হৈছে আৰু সমান্তৰালভাৱে এই মুহূৰ্তত যিহেতু মোৰ লগত উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ লগতে কেশৱজী মহাৰাজ আছে। কেশৱজী মহাৰাজে গোটেই যি ইয়াৰ সমগ্ৰ পৰিৱেশটো ৰচনা কৰা তেখেতৰ ভূমিকা আছে আৰু তেখেতৰ মহাৰাজজী কিয়া কহেংগে? মই এতিয়া মোৰ বেলেগ হোৱাই নাই, মই এতিয়া অসমীয়া হৈ গ'লো। মই এনেকুৱা লাগিছে এতিয়া মোৰ যিটো মাতৃ মোৰ আই অসমীয়া এতিয়া গোটেই বিশ্ব গম পাব কিমান ধুনীয়া, কিমান সুন্দৰ, কিমান পৰিষ্কৃত, কিমান বৈবিধ্যপূৰ্ণ। আজি মই গৌৰৱান্বিত হৈছোঁ। আজি এইটো সপোন বহুত বছৰ আগতে দেখিছিলোঁ কি আমাৰ ইয়াতে নামঘৰ প্ৰতিষ্ঠা হ'ব লাগে, আমাৰ নৰ্থ ইষ্টৰ গোটেইখিনি সংস্কৃত বিশ্ব পৰিদৰ্শনত যাব লাগে আৰু এইটো বিষয়ত আজি প্ৰথম চৰণ আমি ভৰি দিছোঁ আৰু তেখেতৰ কাৰণে মই বহুত মানে হৃদয়ৰ পৰা মানে কি ক'ব পাৰি এইটো শব্দ নাই। তেখেতক অশেষ ধন্যবাদ দিছোঁ। তেখেতৰ শিষ্যবিলাকে 4জন ৰখা আছে, ৰাতি দিন কষ্ট কৰি এইটো বনাইছে। মই কিন্তু মানিছোঁ কি গুৰুৰ আজ্ঞা কিমান কৰিব পাৰে তেখেতৰ চাই দেখিছোঁ আৰু তেখেতৰ গুৰু কেনেকুৱা হ'ব এইটো মই মানে শব্দ নাই। তেখেতে এটা বস্তু সৰু বস্তু চাই এইটো নামঘৰ ধুনীয়াকৈ তৈয়াৰ কৰিছে, এইটো কাৰণে তেখেতক বিশেষ ধন্যবাদ আৰু তেখেতৰ কাৰণেই এইটো গোটেইখিনি সাফল্য হৈছে নামঘৰৰ ৰচনা। মইতো নিমিত্ত মাত্ৰ ব্যৱস্থা দিছোঁ, কিন্তু নামঘৰৰ গোটেইখিনি এইটো ব্যৱস্থা লৈছে, তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে আৰু বাৰে মোক ফোন কৰি এইটো কৰিব লাগিছিল, এইটো কৰিব লাগে, গোটেইখিনি চাই আছে, সৰু ভিডিঅ' চাই এইটো বস্তু লাগে। তো মই আজি গৌৰৱান্বিত, বহুত ভাবুক আৰু মই ভাবোঁ এনেকৈ আমি দুইটা মিলি সবাই মিলি প্ৰজ্ঞা মিলি তেনেকৈ গোটেই বিশ্ব আমি এইটো অসমীয়া নৰ্থ ইষ্টৰ সংস্কৃতি গোটেই বিশ্ব দৰবাৰত লৈ যাওঁ। বিশ্ব দৰবাৰত আচলতে অসমীয়া সংস্কৃতি জিলিকাই তোলাৰ এক ক্ষুদ্ৰতম প্ৰয়াস আৰম্ভ কৰিছে আৰু ইয়াত কোটি কোটি ভক্ত দৰ্শনাৰ্থীয়ে অসমীয়া সংস্কৃতি দৰ্শন কৰিছে আৰু এই গোটেই নামঘৰ আৰু মণিকূট নিৰ্মাণৰ গোটেই ব্যৱস্থাটোৰ আচলতে নেতৃত্ব বহন কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যস্পদ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ। কি ক'ব আজি এক গৌৰৱৰ ক্ষণ প্ৰতিজন অসমীয়াৰ বাবে? আচলতে আমি সঁচাই নিজেও গৌৰৱান্বিত হৈছোঁ আৰু প্ৰতিজন অসমবাসীয়ে নহয় উত্তৰ পূৰ্বাঞ্চলবাসী আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা এনেদৰে এটা আধ্যাত্মিক কেন্দ্ৰলৈ কুম্ভত কেতিয়াও হোৱা নাছিল আৰু 144 বছৰৰ মূৰত এইটো আমাৰ কাৰণে সৌভাগ্য যে শংকৰ মাধৱ গুৰুকেইজনাই দি থৈ যোৱা যি মহান সংস্কৃতি তাক আজি আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছোঁ বুলি নিজকে গৌৰৱান্বিত। আৰু সেই ক্ষেত্ৰত আমাৰ প্ৰতিজন বৈষ্ণৱে আৰু বিশেষকৈ সত্ৰৰ বৈষ্ণৱেই হওক বা আমাৰ মহামণ্ডলেশ্বৰ স্বামী কৃষ্ণ দাসজীৰ তেখেতৰ যি তত্বাৱধান এই সমস্ত কাৰ্যসূচী সফল হৈছে বুলি আমি আশা ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ সকলোৱে এই পোনপ্ৰথমবাৰকৈ হোৱাৰ কাৰণে এই প্ৰতিজন ব্যক্তিলৈ আমি আৰু আশা কৰিম যাতে এই মহাকুম্ভত আহি সকলোৱে গংগাৰ পাৰত অন্তত গুৰুজনৰ সংস্কৃতি দৰ্শন কৰক আৰু লগতে যি অখণ্ড ভাগৱত পাঠ হৈছে আজিৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ নৃত্য প্ৰসংগ আৰম্ভ হৈছে, প্ৰসংগৰ পিছত এই সেই ভাগৱততো যাতে অংশগ্ৰহণ কৰক। মোৰ এনে এটা অনুভৱ হৈছে যে আমি গংগাৰ পাৰত নৈমিষাৰণ্যৰূপে আমি বহিবলৈ সক্ষম হৈছোঁ। প্ৰজ্ঞাৰো ইয়াত কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু ইয়াত নৰ্থ ইষ্টৰ গোটেই কাৰ্যসূচী দেখুওৱা হয়। তীৰ্থ ভূঞা, পৰৱৰ্তী সময়ত পুনৰ যাম আপোনাৰ কাষলৈ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ প্ৰয়াগৰাজৰ পৰা সামগ্ৰিক পৰিৱেশ, অসমৰ লোক সংস্কৃতি, অসমৰ গুৰুজনাৰ যিসমূহ
পৰিৱেশসমূহ সৃষ্টিৰাজি তাত প্ৰতিফলিত কৰাৰ সুন্দৰ নিদৰ্শন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰয়াগৰাজৰ সেই স্থলীৰ পৰা।